Hi, good morning everyone. মই ভাস্কৰ ৰাজখোৱা আৰু আজি আমি পঢ়িম কি অনুশীলনী 7.1 ৰ বাকি ৰৈ যোৱা কোৱেশ্চন কেইটা। যোৱা কালি আমি কি কৰিছিলো কোৱেশ্চন নম্বৰ 3 লৈকে আলোচনা কৰিছিলো হয়নে? আজি আমি কি কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা আলোচনা কৰিম। ওকে আচ্ছা সো স্টাৰ্ট কৰাৰ আগতে কি যোৱা কালি যদি তোমালোকৰ কিবা অসুবিধা হৈছিলে তোমালোকে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিবা। কোনো হেজিটেশন নাই কোনো লাজ নকৰাকৈ কমেন্ট বক্সত কি কৰিব পাৰিবা লিখিব পাৰিবা। Okay. Question number 4. 5 minus 2, 6, 4, 7 minus 2 বিন্দু কেইটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় নে নহয় পৰীক্ষা কৰা। আমাক এটা ত্ৰিভুজ দিছে, আমাক এটা কি দিছে ত্ৰিভুজ দিছে আৰু সেই ত্ৰিভুজৰ শীৰ্ষবিন্দু তিনটা আমাক দি দিছে। কি কি দিছে 5 minus 2, 5 minus 2, 6, 4, 6, 4 আৰু 7 minus 2 7 minus 2 এই যেটো ত্ৰিভুজ এই ত্ৰিভুজটো আমাৰ শীৰ্ষ বিন্দু কেইটাৰ স্থানাংক কেইটা আমাক দি দিছে। এতিয়া আমাক সুধিছে যে এই ত্ৰিভুজটো এটা সমদ্বিবাহু ত্ৰিভুজ হয় নে নহয়। সমদ্বিবাহু ত্ৰিভুজ হয় নেকি? আচ্ছা সমদ্বিবাহু ত্ৰিভুজ কাক বোলে? সমদ্বিবাহু ত্ৰিভুজ কাক বোলে? যে যি ত্ৰিভুজৰ দুটা বাহু সমান। এটা ত্ৰিভুজ যদি তোমাক দিয়া থাকে আৰু সেই ত্ৰিভুজটো যদি দুটা বাহু সমান হয় তেতিয়াহলে তুমি ক'ব পাৰিবা কি যে সেই ত্ৰিভুজটো সমদ্বিবাহু ত্ৰিভুজ। এতিয়া যদি আমি দেখাব পাৰো যে এই ত্ৰিভুজটোৰ যিকোনো দুটা বাহুৰ মান একে বা সমান তেতিয়াহলে এই ত্ৰিভুজটো কি হ'ব সমদ্বিবাহু ত্ৰিভুজ হ'ব বা আমি ক'ব পাৰিম যে যিকেইটা স্থানাংক আমাক দিয়া আছিল সেই স্থানাংক কেইটা এটা ত্ৰিভুজৰ এটা সমদ্বিবাহু ত্ৰিভুজৰ স্থানাংক হয়। আমি ধৰি ললো এইটো A এইটো B এইটো C। গতিকে আমি ধৰি লম যে আমি কি উলিয়াম AB উলিয়াম BC উলিয়াম আৰু AC উলিয়াম। ইহঁতৰ যিকোনো তিনিটা AB BC আৰু AC ভিতৰত তাৰে যদি দুটাৰ মান একে হয় তেতিয়াহলে আমি ক'ব পাৰিম যে ABC এটা সমদ্বিবাহু ত্ৰিভুজ। গতিকে কোৱেশ্চন নম্বৰ 4 ত আচ্ছা পেনটো মই চেঞ্জ কৰি লওঁ। কোৱেশ্চন নম্বৰ 4 ত আমাক কি দিছে ধৰি লম যে ধৰা হল 5 minus 2, 6, 4 আৰু 7 minus 2 বিন্দু কেইটা ত্ৰিভুজ ABC ৰ শীৰ্ষবিন্দু ক্ৰমে ত্ৰিভুজ ABC ৰ শীৰ্ষবিন্দু ক্ৰমে A, B আৰু C ৰ স্থানাংক। আমি কি বুলি ধৰি ললো যে 5 minus 2, 6, 4 আৰু 7 minus 2 বিন্দু কেইটা ত্ৰিভুজ ABC ৰ শীৰ্ষবিন্দু ক্ৰমে A, B আৰু C ৰ স্থানাংক। অৰ্থাৎ A স্থানাংক 5 minus 2, B স্থানাংক 6, 4 আৰু C স্থানাংক 7 minus 2। এতিয়া আমি কি উলিয়াম এতিয়া আমি AB উলিয়াম। AB কিমান হ'ব AB কিমান A বিন্দুৰ স্থানাংক কিমান 5 minus 2 B বিন্দুৰ স্থানাংক কিমান 6, 4। এতিয়া এটো হৈ গল x1 y1 এটো হৈ গল x2 y2। গতিকে আমাৰ ফৰ্মুলাটো আছে দূৰত্ব সূত্ৰ এটো ব্যৱহাৰ কৰিব লাগিব হয় নে নহয়। গতিকে দূৰত্ব সূত্ৰ হলে কি হ'ব x2 minus x1 x2 ৰ জায়গাত 6 আছে x1 ৰ জায়গাত 5 আছে x2 minus x1 whole square plus y2 minus y1 y2 ৰ জায়গাত 4 আছে y1 ৰ জায়গাত -2 আছে। ফৰ্মুলাটো -2 আছে আৰু সংখ্যাটো কি আছে ই মাইনাসত আছে স্থানাংকটো মাইনাসত আছে। গতিকে আমি -2 টাই পুট কৰিব লাগিব আৰু স্কয়াৰটো দিবলৈ নাপাহৰিব। গতিকে কি হ'ব 6 minus 5 মানে 1 square plus 4 minus কি হৈ যাব প্লাস হৈ যাব। গতিকে 4 plus 2 কি হৈ যাব 6 square হ'ব। গতিকে কি হ'ব 1 square 1 6 square কৰিলা 36। গতিকে আমাৰ আনসাৰ কিমান ললে 37 একক। গতিকে A আৰু B বিন্দুৰ মাজৰ দূৰত্বটো আমাৰ কিমান হল 37 একক। একে ধৰণে আমি কি উলিয়াম BC উলিয়াম। গতিকে তোমালোকৰ এটো মই মচি দিছো ধুনীয়াকৈ স্ক্ৰিনশ্বট কৰি লোৱা তোমালোকে বুজি পাইছা। আচ্ছা ভিডিওটো চলি আছে নে বাৰু মোক চাবলৈ দিয়া। ওকে চেক ধুনীয়া চলি আছে। ওকে মচি দিছো মই BC উলিয়াম। এতিয়া আমি কি উলিয়াম BC চেক কৰো BC। পঢ়া তোমালোক
কোনে মোক সোনকালে আনসাৰটো ক'ব পাৰে বাৰু BC B বিন্দুৰ স্থানাংক হৈ গ'ল 64 C বিন্দুৰ স্থানাংক হৈ গ'ল 7 minus 2 গতিকে এইটো হৈ গ'ল x1 y1 এইটো হৈ গ'ল x2 y2 গতিকে x2 minus x1 7 minus 6 whole square plus y2 minus y1 y2 হৈ গ'ল minus 2 minus y1 হৈ গ'ল 4 square কৰি দিলা কি ওলাব 7 minus 6 মানে 1 square হ'ব minus 2 minus 4 মানে minus 6 square হ'ব আগৰ দৰে একে হৈ থাকিলে 1 ৰ স্কয়াৰ কৰিলা 1 হ'ল minus 6 ৰ স্কয়াৰ কৰিলা 36 হ'ল গতিকে আমি আনসাৰটো কি পালো 37 একক আমি বিচাৰি থকাটো পাই গ'লো AB ৰ মানো আমাৰ √37 একক ওলাইছিলে BC ৰ মানো √37 একক ওলাইছিলে হয়নে বাৰু গতিকে দুইটা যেতিয়া একে ওলাইছে সমদ্বিবাহু ত্ৰিভুজ হ'বই কিন্তু আমি কি কৰিলো AC ৰ মানো উলিয়াই দেখাম অকল BC মান উলিয়াই নেদেখাম আমি AC মান উলিয়াই দেখাম ধুনীয়াকৈ স্ক্ৰিনশ্বট কৰি লোৱা বুজি পাইছা ওকে সো বহুত গৰম একো নাই গৰম বুলি কৈ ভাল লাগে ওকে AC কিমান হ'ব এটো হৈ গ'ল A এটো হৈ গ'ল C গতিকে 7 minus 5 square plus minus 2 minus 2 whole square হয়নে বাৰু দুইটা মাইনাস আছে ফৰ্মুলাটো মাইনাস আছে আৰু স্থানাংকটো মাইনাস হয় 7 minus 5 মানে কিমান হ'ব 2 square plus minus 2 plus 2 square 2 square কৰিলা 4 হ'ল plus এটো হৈ গ'ল 0 হয়নে বাৰু minus 2 plus 2 0 হৈ গ'ল 0 square কৰিলা 0 হ'ল গতিকে আমাৰ আনসাৰটো কিমান √4 যদি বৰ্গমূল কৰা বৰ্গমূল √4 ৰ বৰ্গমূল কিমান হ'ব 2 গতিকে 2 একক গতিকে আমাৰ আনসাৰ কি ওলালে AB দূৰত্ব আমি কিমান পালো √37 হয়নে বাৰু √37 BC ৰ দূৰত্ব কিমান পালো √37 আৰু AC ৰ দূৰত্ব পালো আমি কিমান 4 গতিকে দুটা বাহু সমান হৈ গ'ল গতিকে এই কি হ'ব এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব গতিকে আমি ইয়াৰ পাছতে কি বুলি লিখিম ইয়াৰ পাছতে মই ওপৰত মচি দিছো দেখা গ'ল যে কি AB আৰু BC ৰ দূৰত্ব একে বা সমান বুলি লিখিব পাৰা বা সমান AB আৰু BC ৰ দূৰত্ব একে বা সমান এতেকে ত্ৰিভুজ ABC এটা সমদ্বিবাহু ত্ৰিভুজ এটা সমদ্বিবাহু ত্ৰিভুজ হয়নে বা তোমালোকে লিখিব পাৰা কি আমাক কোৱেশ্চনটোত কৈছিলে কি বুলি যে 5 minus 2 6 4 7 minus 2 বিন্দু কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয়নে বা এতেকে বুলি কৈ এটো হলে তোমালোকে লিখিব পাৰা কি যে 5 minus 2 6 4 আৰু 7 minus 2 শীৰ্ষবিন্দু স্থানাংক কেটা এটা সমদ্বিবাহু ত্ৰিভুজৰ শীৰ্ষবিন্দু হয় বুজি পাইছা সুন্দৰ অসুবিধা নাই ওকে আচ্ছা তোমালোকৰ যদি কিবা অসুবিধা হৈছে কমেন্ট বক্সত লিখিব পাৰিবা কোনো প্ৰবলেম নাই কোনো হেজিটেশন নকৰাকৈ লিখিব পাৰিবা মই তোমালোকৰ বাবে ইয়াত হৈ আছে ইয়াৰ পিছৰ কোৱেশ্চনটো কি আছে ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে ওকে এখন গ্ৰাফ দিয়া আছে এখন আমাক কি দিয়া আছে গ্ৰাফ দিয়া আছে তোমালোকে গ্ৰাফটো ধুনীয়াকৈ কিতাপখন মেলি লোৱা আমি কোৱেশ্চনটো একেলগে পঢ়ো কি যে এটা শ্ৰেণী কোঠাত 4 জন বন্ধু চিত্ৰ 7.8 যেটো কাকৰ চিত্ৰ দিছে দিয়াৰ দৰে A B C আৰু D স্থানত বহিছে সম্পা আৰু সামিলি শ্ৰেণী কোঠালৈ হুমাই গ'ল অলপ সময় নিৰীক্ষণ কৰাৰ পাছত সম্পাই সামিলি খুদিলে A B C D এটা বৰ্গ বুলি তুমি নাভাবানে সামিলিয়ে বৰ্গ নহব বুলি জনালে দূৰত্বৰ সূত্ৰ ব্যৱহাৰ কৰি তেওঁলোক দুজনীৰ কোন শুদ্ধ নিৰূপণ কৰা এতিয়া আমি যদি চিত্ৰটো চাও ভালদৰে লক্ষ্য কৰা দেখিবা যে A বিন্দুটোৰ স্থানাংক কিমান হ'ব এফালে গৈছে 3 ওপৰলে গৈছে 4 গতিকে A বিন্দুৰ স্থানাংক হ'ব 3 4 B বিন্দুৰ স্থানাংক হ'ব তেনেদৰে 6 7 D বিন্দুৰ স্থানাংক হ'ব 6 1 আৰু C বিন্দুৰ স্থানাংক হ'ব কিমান 9 4 হয়নে বাৰু আমি স্থানাংকবোৰ লিখি লম এতিয়া আমাক কৈছে কি যে এইটো এটা বৰ্গ হয়নে নহয় আচ্ছা বৰ্গ হ'বলৈ হলে কি হ'ব লাগিব এটা যদি বৰ্গ হ'ব লাগে এটা যদি চতুৰ্ভুজ বৰ্গ হ'ব লাগে তেতিয়া হলে ইহঁতৰ বাহুবোৰৰ মান একে হ'ব লাগিব
আৰু তাৰোপৰি কি হ'ব লাগিব সিহঁতৰ কৰ্ণ দুডালৰ মান কি হ'ব লাগিব একে হ'ব লাগিব তেতিয়াহে হি কি হ'ব বৰ্গ হ'ব গতিকে আমি যেটো চিত্ৰ দিয়া আছে আমি চিত্ৰটোৰ পৰা a b c সিহঁতৰ স্থানাংকবোৰ লিখি লম আৰু আমি কি কৰিম সিহঁতৰ মাজৰ দূৰত্ববোৰ উলিয়াম আৰু কৰ্ণ দুডালৰ দূৰত্ব উলিয়াম সকলো দূৰত্ব নিৰীক্ষণ কৰি আমি ক'ব পাৰিম যে এইটো এটা বৰ্গ হয় নে নহয় গতিকে কোৱেশ্চন নম্বৰ এটো কিমান আছিল আমাৰ 5 কোৱেশ্চন নম্বৰ 5 ৰ আমাক কি দিছে আমি চিত্ৰৰ পৰা লিখি লওঁ a বিন্দুৰ স্থানাংক a বিন্দুৰ স্থানাংক কিমান হ'ব a বিন্দুৰ স্থানাংক কিমান হ'ব 3 4 একে ধৰণে আমি লিখি লওঁ b বিন্দুৰ স্থানাংক কিমান হ'ব 6 7 b বিন্দুৰ স্থানাংক কিমান হ'ব 6 7 একে ধৰণে তোমালোকে লিখা c বিন্দুৰ স্থানাংক কিমান c বিন্দুৰ স্থানাংক কিমান হ'ব c বিন্দুৰ স্থানাংক হ'ব 9 4 c বিন্দুৰ স্থানাংক হ'ব 9 4 আৰু d বিন্দুৰ স্থানাংক কিমান হ'ব লিখি লোৱা d বিন্দুৰ স্থানাংক হ'ব 6 1 আমি চাৰিটা বিন্দুৰ কি উলিয়াই ললো স্থানাংক উলিয়াই ললো আমি এটা কি কৰিম এনে ধৰণৰ a b c d এটা চতুৰ্ভুজ আমি অনুমান কৰি এটো a এটো b এটো c এটো d আমি বুজি পাবৰ কাৰণে এনেকৈ লিখিছো কিন্তু চিত্ৰটো আমাক এনে ধৰণৰ নহয় ইয়াত হয়নে বাৰু অলপ বেলেগ ধৰণে দিছে আমি কি কৰিলো ইয়াত বুজি পাবৰ কাৰণে এনেকৈ লিখি লৈছো গতিকে আমি কি উলিয়াম a b উলিয়াম b c উলিয়াম c d উলিয়াম a d উলিয়াম পাইলে ফাৰ্স্ট ইহত কেটা উলিয়াই লওঁ সাইড কেটা উলিয়াই লওঁ ওকে a b এতিয়া কি a b উলিয়াম a b কিমান হ'ব এটো হৈ গল a বিন্দুৰ স্থানাংক এটো হৈ গল b বিন্দুৰ স্থানাংক গতিকে এটো হৈ গল x2 এটো হৈ গল x1 x2 মানে 6 minus x1 মানে 3 গতিকে 6 minus 3 whole square plus y2 minus y1 y2 মানে 7 y1 মানে 4 7 minus 4 whole square গতিকে আমি ইহতৰ মান উলিয়ালে কিমান হ'ব 6 minus 3 কৰিলা 3 square plus 7 minus 4 কৰিলা 3 square গতিকে আমাৰ মানটো কিমান লাভ 3 square কৰিলা 9 plus 3 square কৰিলা 9 গতিকে আমি 9 plus 9 ক লিখিব পাৰো 9 into 2 বুলি গতিকে 9 ৰ পৰা বাহিৰলৈ আহিলে 3 ইমান একক 3 root 2 একক বুজি পোৱাৰ অসুবিধা আছে যদি কোৱা মোক তোমালোকে কমেন্ট বক্সত লিখা আছে এটো বুজি পোৱাৰ অসুবিধা আছে কোনো প্ৰবলেম নাই আকবাৰ কৈছো কি যে এটো হৈ গল আমাৰ b বিন্দুৰ স্থানাংকবোৰ কি x2 y2 a বিন্দুৰ স্থানাংক হ'ব x1 y1 গতিকে আমি হিহতৰ পৰা যদি x2 x1 হোল স্কয়াৰ কৰো y2 y1 হোল স্কয়াৰ কৰো তেতিয়ালে কি হ'ব 6 ৰ পৰা 3 মাইনাস কৰিলা 3 হোল স্কয়াৰ কৰিলা 7 ৰ পৰা 4 মাইনাস কৰিলা 3 হোল স্কয়াৰ কৰিলা 3 স্কয়াৰ কৰিলা 9 হোল আকৌ এটুকু 3 স্কয়াৰ কৰিলা 9 হোল 9 plus 9 ইয়াৰ অৰ্থ হৈ গল 9 into 2 গতিকে 9 ৰ পৰা বাহিৰলৈ আহিলে কি 3 root 2 root square root is under root of it কি থাকি গল 2 থাকি গল গতিকে আমাৰ কি হ'ব 3 root 2 একক একে ধৰণে আমি কি কৰিম ab উলিয়ালো একে ধৰণে আমি কি উলিয়াম bc উলিয়াম আচ্ছা তোমালোকে স্ক্ৰিনশ্বট কৰি লোৱা এটা মই মচি দিও ওকে সুন্দৰ এতিয়া আমি কি কৰো bc উলিয়াম bc কিমান হ'ব এটো হৈ গল b এটো হৈ গল c b বিন্দুৰ স্থানাংক c বিন্দুৰ স্থানাংক চোৱা c বিন্দুৰ স্থানাংকবোৰ কি হ'ব x2 y2 হ'ব b বিন্দুৰ স্থানাংক হ'ব x1 y1 গতিকে আমি যদি ভ্যালুবোৰ বহাই দিও x2 x1 হোল স্কয়াৰ মানে 9 6 হোল স্কয়াৰ প্লাস y2 ৰ জায়গাত আছে 4 y1 ৰ জায়গাত আছে 7 হোল স্কয়াৰ ঠিক আছে সুন্দৰকে বুজি পাইছা 9 6 কৰিলা 3 square 4 minus 7 কইলা minus 3 square আগৰ দৰে একে হৈ থাকিলে 3 square কইলা 9 হল plus minus 6 square কইলা আকৌ 9 হল গতিকে সৰি 9 হল গতিকে ইয়াৰ পৰা আমাৰ কি লাবগে 3 root 2 অলপ আগত আমি কি কৰি আহিছো কোনো কনফিউজন নাই ভালদৰে তোমালোকে চোৱা ভিডিওটো হৈ আছে না মোক চাবলৈ দিয়া ধুনিয়া একো প্ৰবলেম নাই মচি দিছো মই একে ধৰণে এতিয়া আমি কি উলিয়াম bc উলিয়ালে এবাৰ আমি কি উলিয়াম cd উলিয়াম এবাৰ কি উলিয়াম আমি cd কিমান হ'ব cd কিমান হ'ব এটো হৈ গল c এটো হৈ গল d অৰ্থাৎ
B বিন্দুৰ স্থানাংকবোৰ হ'ব x2 y2 আৰু C বিন্দুৰ স্থানাংকবোৰ হ'ব x1 y1 গতিকে ভ্যালুবোৰ যদি আমি পুট কৰো 6 9 হোল স্কয়াৰ প্লাস 1 4 হোল স্কয়াৰ হয়নে বাৰু সুন্দৰ 6 9 কইলা -3 স্কয়াৰ প্লাস 1 4 কইলা -3 স্কয়াৰ আগৰ দৰে আকৌ একে ওলালে -3 স্কয়াৰ কইলা 9 হল প্লাস -3 আকৌ স্কয়াৰ কইলা 9 হল ইয়াৰ পৰা একেটাই ওলাবগে 3√2 একক একে ধৰণে আমি কি উলিয়াম AB উলিয়াম একে ধৰণে আমি কি উলিয়াম AB উলিয়াম মই মছিলো বৰ্ডখন কোনে সোনকালে ক'ব পাৰে বাৰু এটো বৰ্গ হয় নে নহয় বাৰু কমেন্ট বক্সত লিখা এটো বৰ্গ হয় নে বাৰু ওকে আমি চেক কৰিম AB এটো হৈ গল A এটো হৈ গল D গতিকে A বুলি কৈছো D বুলি কৈছো গতিকে A হৈ গল x1 y1 D হৈ গল x2 y2 গতিকে D বিন্দুৰ স্থানাংক কিমান আছে 6 1 আৰু A বিন্দুৰ স্থানাংক আছে 3 4 গতিকে 6 3 হোল স্কয়াৰ প্লাস 1 4 হোল স্কয়াৰ আগৰ ধৰণে আমাৰ আনসাৰ একেই ওলাব দেখা পোৱা গৈছে 6 3 কইলা 3 স্কয়াৰ প্লাস 1 4 কইলা -3 স্কয়াৰ আন্ডাৰ ৰুট 3 স্কয়াৰ কইলা 9 প্লাস -6 স্কয়াৰ কইলা 9 গতিকে একেটাই আনসাৰ ওলালে গতিকে আমি দেখা পালো যে কি বাহু কেটাৰ মান একে হৈছে AB বাহু মান যেটো ওলাইছে BC বাহু CD বাহু আৰু AD বাহু গুটেই কেটাৰ মান কি ওলাইছে আমাৰ একে ওলাইছে এতিয়া আমি কি কৰিম কৰ্ণ দুডালৰ মানো উলিয়াম আমি কি উলিয়াম এটা একেদৰে AC এটো এতিয়া লিখি থাকিবা প্ৰত্যেকবাৰে তোমালোকে মানে কি লিখিবা একেদৰে বুলি কয় আগতে আমি এটো সলনি কৰিব লাগিছিল হয়নে ওকে তোমালোকে এটো নিজৰ মতে লিখিবা এতিয়া আমি কি উলিয়াম এতিয়া আমি উলিয়াম কৰ্ণ AC আৰু BD ৰ দূৰত্ব AC উলিয়াম AC কিমান হ'ব AC A বিন্দুৰ স্থানাংক C বিন্দুৰ স্থানাংক A বিন্দুৰ স্থানাংক C বিন্দুৰ স্থানাংক C বিন্দুৰ স্থানাংকটো x2 y2 A বিন্দুৰ স্থানাংকটো x1 y1 9 3 স্কয়াৰ প্লাস 4 4 স্কয়াৰ হয়নে বাৰু C বিন্দুৰ স্থানাংক 9 4 A বিন্দুৰ স্থানাংক 3 4 গতিকে 9 ৰ পৰা 3 মাইনাস কৰিলা 4 ৰ পৰা 4 মাইনাস কৰিলা x2 x1 y1 y2 y1 9 3 কৰিলা 6 হৈ গল 6 ক স্কয়াৰ কৰি দিলা প্লাস 4 মাইনাস কৰিলা 0 হৈ গল 0 স্কয়াৰ কৰিলা 0 হল গতিকে 6 ক স্কয়াৰ কৰিলা 6 টো বাহিৰলৈ গুচি আহিল হয়নে বাৰু 6 একক গতিকে আমাৰ কৰ্ণ ACD কিমান হলে 6 একক ওলালে একে ধৰণে আমি কি কৰিম BD ৰ দূৰত্ব উলিয়াম একে ধৰণে আমি কি কৰিম BD ৰ দূৰত্ব উলিয়াম BD B বিন্দু আৰু D বিন্দু B বিন্দুটো হ'ব x1 y1 D বিন্দুটো হ'ব x2 y2 গতিকে D বিন্দুত আছে 6 1 B বিন্দুত আছে 6 7 আৰু D বিন্দুত আছে 6 1 গতিকে 6 6 স্কয়াৰ প্লাস 1 7 স্কয়াৰ হয়নে বাৰু x2 x1 স্কয়াৰ y2 y1 স্কয়াৰ গতিকে আমি কি কৰিলো 6 ৰ পৰা 6 হৈ গল 0 প্লাস 1 7 কইলা -6 স্কয়াৰ হল -6 0 to 0 হৈ থাকিলে -6 স্কয়াৰ কইলা 36 গতিকে 36 ৰ বৰ্গমূল 6 একক গতিকে দেখা গল যে বাহু AB BC CD আৰু DA বা AD গুটেই কেটা বাহুৰ মান একে পালো লগতে আমি কৰ্ণ দুডালৰ মানো একে পালো গতিকে ক'ব পাৰো কি ABCD এটা কি হ'ব বৰ্গ ABCD এটা কি হ'ব বৰ্গ গতিকে দেখা গল যে সকলো বাহুৰ মান সমান আৰু কৰ্ণ দুডালৰ মানো একে গতিকে কি হ'ব ABCD এটা কি হ'ব বৰ্গ এই কথাটো তোমালোকে ইয়াত ধুনীয়াকে লিখি দিয়া দেখা গল যে কি AB বাহু CD বাহু BC বাহু AD বাহু গুটেই বাহুৰ কেটা মান সমান AB BC CD আৰু AD গুটেই চাৰিটা বাহুৰ মান সমান আৰু কৰ্ণডালৰ মান সমান গতিকে কি হ'ব ABCD এটা বৰ্গ হ'ব গতিকে কোন শুদ্ধ আছে কি বুলি কৈছিলে যে সম্পাই সামেলিক কৈছিলে যে ABCD এটা বৰ্গ বুলি তুমি নাভাবানে গতিকে সামেলিয়ে কৈছিলে নহয় বুলি গতিকে শুদ্ধ কোন সম্পা ধুনিয়া নেক্সট কোৱেশ্চন নম্বৰ 6 যদি বুজি পোৱাত অসুবিধা হৈছে কমেন্ট বক্সত লিখিবলৈ নাপাহৰিবা বাৰে কৈছো মই হয়নে ওকে কি কৈছে কোৱেশ্চন নম্বৰ 6 ত তলৰ বিন্দু বিলাকে যদি চতুৰ্ভুজ গঠন কৰে তেনে হলে
সেই চতুৰ্ভুজৰ স্বৰূপ নিৰ্ণয় কৰা আৰু তোমাৰ উত্তৰৰ সপক্ষে কাৰণ দাঙি ধৰা। গতিকে আমাক কি দিয়া আছে তলত কি দিয়া আছে যে চতুৰ্ভুজৰ স্থানাংক 4টা দিয়া আছে, এটা যিকোনো চতুৰ্ভুজ ইহঁতৰ স্থানাংক দিয়া আছে। আমাক সুধিছে যে এই চতুৰ্ভুজটো কেনেকুৱা প্ৰকাৰৰ চতুৰ্ভুজ, মানে যিটো চতুৰ্ভুজ হ'ব সেই চতুৰ্ভুজটো বৰ্গ হ'বনে, আয়ত হ'বনে, সামান্তৰিক হ'বনে, কেনেকুৱা ধৰণৰ চতুৰ্ভুজ হ'ব এই কথাটো আমাক সুধিছে। গতিকে আমি কি কৰিম, প্ৰথমটো কুৱেশ্যন নম্বৰ 6ৰ 1টো কৰিম। বৰ্ডখন মচি লওঁ। কুৱেশ্যন নম্বৰ 1ত আমাক কি কি স্থানাংক দিয়া আছে? কুৱেশ্যন নম্বৰ 1ত আমাক স্থানাংক দিয়া আছে 1ত কি কি দিয়া আছে? -1 -2 -1 -2 1 0 1 0 -1 2 -3 0 এনেধৰণে আমাক কি দিয়া আছে চতুৰ্ভুজটোৰ 4টা শীৰ্ষবিন্দুৰ স্থানাংক দিয়া আছে। এতিয়া আমাক সুধিছে যে এই যোনটো চতুৰ্ভুজ হ'ব এই চতুৰ্ভুজটো বৰ্গ হ'বনে, আয়ত হ'বনে, সামান্তৰিক হ'বনে আমাক কি সুধিছে। গতিকে আমি তাৰ সমাধানটো কৰিম। এতিয়া ধৰা হ'ল, আমি ধৰি ল'ম যে ধৰা হ'ল -1 -2 1 0 -1 2 -3 0 বিন্দু কেইটা চতুৰ্ভুজ এ বি চি ডিৰ ক্ৰমে ABCDৰ শীৰ্ষবিন্দু ক্ৰমে A, B, C আৰু Dৰ স্থানাংক। আমি ধৰি ললো যে ABCD এটা চতুৰ্ভুজ, A, B, C, D এটা চতুৰ্ভুজ আৰু A বিন্দুৰ স্থানাংক আমি -1 -2 বুলি ললো, -1 -2। B বিন্দুৰ স্থানাংক আমি ললো 1 0, C বিন্দুৰ স্থানাংক ললো আমি -1 2 আৰু D বিন্দুৰ স্থানাংক ললো আমি -3 0। ধুনীয়া, সকলো ঠিক আছে? ওকে, এতিয়া আমি কি উলিয়াম? AB উলিয়াম, BC উলিয়াম, CD উলিয়াম আৰু AD উলিয়াম। ঠিক আছে, এতিয়া AB AB মানে A আৰু B বিন্দুৰ মাজৰ দূৰত্ব। গতিকে কিমান হ'ব? এইটো হৈ গ'ল A, এইটো হৈ গ'ল B, মানে এইটো হৈ গ'ল x1, এইটো হৈ গ'ল y1, এইটো হৈ গ'ল x2, এইটো হৈ গ'ল y2। গতিকে 1 -1 হোল স্কুৱেৰ প্লাছ 0 -2 হোল স্কুৱেৰ, হয়নে বাৰু? x2 - x1 হোল স্কুৱেৰ, y2 - y1 হোল স্কুৱেৰ। গতিকে আমি যদি উলিয়াই লওঁ তেতিয়াহ'লে কি পাম? 1 প্লাছ হৈ গ'ল, গতিকে 1 স্কুৱেৰ প্লাছ 0 প্লাছ হৈ গ'ল 2 স্কুৱেৰ। গতিকে কিমান হৈ যাব? 1 + 1 2 স্কুৱেৰ, 0 + 2 মানে 2, গতিকে 2 স্কুৱেৰ। গতিকে কিমান হৈ যাব? 4 + 4 8 হৈ গ'ল। গতিকে 8ৰ যদি আমি বৰ্গমূল উলিয়াও কিমান হ'ব? 2√2 একক। আমি বৰ্গমূল উলিয়াবলৈ শিকি আহিছো। আমি কি হ'ব? 8ৰ বৰ্গমূল কিমান হ'ব? 2√2 একক। ধুনীয়া, বুজি পাইছা? গতিকে AB বাহুটোৰ দিশ কিমান? 2√2 একক। একেধৰণে আমি BC উলিয়াম, একেধৰণে আমি কি উলিয়াম? BC উলিয়াম। তোমালোকে ধুনীয়াকে স্ক্ৰীনশ্বট মাৰি লওঁ, মই মচি দিম কথাখিনি। ধুনীয়া, কথাখিনি মচি দিছো, আৰু ইয়াতে আমি লিখিম একেদৰে কি উলিয়াম? BC মানে এইটো হৈ গ'ল x1 y1, এইটো হৈ গ'ল x2 y2, -1 ইয়াত x2 ৰ জেগাত -1 আছে, ইয়াত x1 ৰ জেগাত 1 আছে, স্কুৱেৰ প্লাছ y2 মানে কিমান আছে? 2 আছে, -y1 ৰ জেগাত 0 আছে, স্কুৱেৰ। গতিকে আমি দেখা পালো কি -1 -2 স্কুৱেৰ প্লাছ 2 - 0 2 স্কুৱেৰ। গতিকে ইয়াতো হৈ গ'ল 4, ইয়াতো হৈ গ'ল 4, গতিকে আমাৰ কিমান ল'ব? √8 মানে 2√2 একক। আগৰ দৰে একে হয়নে?
মাইনাস 2 স্কয়ার কইলা 4 হল 2 স্কয়ার কইলা 4 হল 4 plus 4 8 হল 8 ৰ যদি বৰ্গমূল উলিয়াও কিমান হ'ব 2 ৰুট একক গতিকে BC বাহুৰ d কিমান হৈ গল 2 ৰুট একক একে ধৰণে আমি CD উলিয়াম একে ধৰণে আমি কি উলিয়াম CD উলিয়াম মই বৰ্ডখন মচি দিও ওকে ধুনিয়া একে ধৰণে আমি কি উলিয়াম CD কিমান হ'ব x2 minus x1 whole square CD এটো হৈ গল x1 x2 y2 এটো হৈ গল x1 y1 minus 3 minus 1 minus 3 minus sorry minus 3 formula minus আছে আৰু ইয়াতো minus আছে whole square plus y2 জায়গা 0 আছে minus 2 square গতিকে আমি যদি কৰো minus 3 minus 1 minus minus plus 1 square plus 0 minus 2 minus 2 square গতিকে এটো কিমান হৈ যাব minus 3 plus 1 minus 2 হৈ যাব square plus minus 2 square কইলা 4 হল আকৌ একে ধৰে একে ওলালে এটো 4 হৈ গল এটো 4 হৈ গল ইকুৱেল কিমান হৈ যাব √8 মানে 2 √2 একক ধুনিয়া বুজি পাইছা একো অসুবিধা নাই হোৱা যদি কিবা অসুবিধা হৈছে তোমালোকে কমেন্ট বক্সত কমেন্ট কৰা ধুনিয়া ওকে একেদৰে আমি এতিয়া ক্লিয়াৰ AD উলিয়াম একেদৰে কি উলিয়াম আমি AD উলিয়াম একেদৰে আমি কি উলিয়াম AD উলিয়াম AD কি হ'ব এটো হৈ গল A এটো হৈ গল D -3 minus -1 whole square x to জেগা -3 আছে x1 ৰ জেগা -1 আছে হয়নে বাৰু প্লাস 0 minus -2 square গতিকে -3 minus minus plus হৈ গল 1 square 0 0 লগত কোনো কথা নাই আমাৰ minus minus plus হৈ গল 2 square গতিকে -3 plus 1 -2 square plus 2 square কইলা 4 হৈ গল গতিকে আকৌ এই ধৰণে ইফালে এটো 4 লালে এটো 4 লালে √8 is equal to 2 √2 একক বুজি পাইছা ধুনিয়া আমি কি দেখিলো যে AB বাহুৰ মান 2 √2 একক BC বাহুৰ মান 2 √2 একক CD বাহুৰ মান 2 √2 একক AD বাহুৰ মান 2 √2 একক গুটেই কেটা বাহু সমান হ'ব এটা গুটেই কেটা বাহু সমান হলা কি হ'ব পাৰে ৰম্বাসও হ'ব পাৰে বৰ্গও হ'ব পাৰে হয় নে নহয় গতিকে বৰ্গনে ৰম্বাস আমি চেক কৰিম গতিকে আমি কি কৰিম ইহঁতৰ কৰ্ণ দুডাল উলিয়াম হয়নে বাৰু কৰ্ণ দুডাল উলিয়াম মানে AC উলিয়াম BD উলিয়াম যদি কৰ্ণ দুডাল সমান হয় তেতিয়া আমি ক'ব পাৰিম এটা কি বৰ্গ মচি দিছো মই বৰ্গখন তোমালোকে স্ক্ৰিনশ্বট কৰি লোৱা ধুনিয়া ওকে আচ্ছা ওপৰৰ কথাখিনি যদি প্ৰয়োজন নাই মই মচি দিও ওপৰৰ কথাখিনি আমাৰ প্ৰয়োজন নাই গতিকে আমি কি কৰি দিলো মচি দিলো ওপৰৰ কথাখিনি প্ৰয়োজন নাই গতিকে আমি কি কৰি দিলো মচি দিলো এতিয়া আমি কি উলিয়াম AC উলিয়াম AC কিমান হ'ব এটো হৈ গল x1 y1 এটো হৈ গল x2 y2 -1 minus ইয়াত আকৌ আছে -1 square plus 2 minus আকৌ ইয়াত আছে -2 square বুজি পাইছা ধুনিয়া ওকে -1 minus minus হৈ গল +1 square plus 2 minus minus হৈ গল 2 square minus minus কিমান হৈ গল plus so এটো হৈ গল -1 plus 1 0 0 square কইলা 0 হল 0 না পাকৰ 2 plus 2 4 4 square কইলা 16 গতিকে 16 ৰ বৰ্গমূল 4 একক ধুনিয়া বুজি পাইছা একে ধৰণে আমি কি উলিয়াম BD উলিয়াম BD কিমান হ'ল এটো হৈ গল B এটো হৈ গল D -3 minus 1 square plus ইয়াত আছে 0 ইয়াত আছে 0 গতিকে 0 minus 0 square মানে 0 হৈ গল গতিকে -3 -1 -4 whole square plus আমি নাপাতো বিকজ এটো 0 হৈ গল গতিকে -4 যদি স্কয়াৰ কৰা কিমান হৈ যাব 16 ৰ বৰ্গমূল উলিয়ালে 4 একক ধুনিয়া বুজি পাইছা গতিকে আমি কি দেখিলো যে গুটেই বাহু কেইটাৰ মান একে ওলাইছে কৰ্ণ দুডালৰ মানো একে ওলাইছে গতিকে ই এটা কি হ'ব বৰ্গ গতিকে আমি ক'ব পাৰো
যে কি এটা বৰ্গ গতিকে আমি গোটেইখিনি লিখিলো গতিকে ইয়াৰ তলত আমি কি লিখিম মই ইয়াৰ তলত আমি লিখিম ইয়াৰ তলত কিন্তু মই লিখিম ইয়াৰ ওপৰত মই মচি দিছো কথাখিনি ওকে দেখা গ'ল যে ABCD চতুৰ্ভুজৰ AB BC CD আৰু D এ চাৰিটা বাহু ইটো হিটোৰ লগত সমান আৰু কৰ্ণ AC আৰু BD দুইডাল সমান গতিকে আমি ক'ব পাৰো ABCD এটা বৰ্গ বুজি পাইছা বুজি নাই পোৱা যদি কমেন্ট বক্সত লিখা যে বুজি নাই পোৱা আকৌ আমি কি কৰিম ডিসকাশন কৰিম ওকে নেক্সট কোৱেশ্চন লৈ যাও তাৰ আগত আমি চাও ভিডিওটো হৈ আছে নে বাৰু ধুনিয়া হৈ আছে কোনো প্ৰবলেম নাই ওকে আচ্ছা ইয়াৰ পিছৰ কোৱেশ্চনটো কি কৈছে এটো আমাৰ লাষ্ট কোৱেশ্চন আজি কাৰণ টাইম হৈ গৈছে কোৱেশ্চন নম্বৰ -35310 -1 4 বৰ্ডখন মচি লওঁ বৰ্ডখন আমি মচি লওঁ ঠিক আছে ওকে সুন্দৰ -3 question number 2 হয়নে 3103 আৰু -1 -4 -1 ঠিক আছে এটো আমি ধৰি লম A এটো ধৰি ললো B এটো ধৰি ললো C এটো ধৰি ললো D এতিয়া আমি কি কৰিম আগৰ দৰে একে কথাবোৰ লিখিম মই তোমালোকক এতিয়া নিলিখো আৰু তোমালোকে লিখিবা আগতে যিদৰে লিখিছিলো যে এই বিন্দু কেটা আমি সমাধান বুলি কৈ যেনেকে লিখিছিলো কি যে -353 বিন্দু কেটা কি এনেকে চাৰিটা বিন্দু লিখি লৈছিলো হয়নে বাৰু বিন্দু কেটা লিখিছিলো যে চতুৰ্ভুজ ABCD ৰ ক্ৰমে শীৰ্ষ বিন্দু ক্ৰমে ABC আৰু D ৰ স্থানাংক সেই কথাটো তোমালোকে ধুনিয়াকে ইয়াত লিখি লোৱা তাৰ পিছত আমি কি কৰিম এতিয়া একে ধৰে আগৰ দৰে হ'ব এটো হৈ গল A এটো হৈ গল B এটো হৈ গল C এটো হৈ গল D A বিন্দুৰ স্থানাংক আমি লৈছো -3 5 B বিন্দুৰ স্থানাংক আমি লৈছো 3 1 C বিন্দুৰ স্থানাংক লৈছো 0 3 আৰু D বিন্দুৰ স্থানাংক লৈছো -1 -4 সুন্দৰ এতিয়া আমি কি উলিয়াম AB উলিয়াম এতিয়া কি উলিয়াম AB কিমান হ'ব এটো হৈ গল A এটো হৈ গল B আগৰ দৰে আকৌ একেখিনি কামকে কৰিম 3 স্কয়াৰ প্লাস 1 5 স্কয়াৰ 3 মাইনাস প্লাস হৈ গল 3 স্কয়াৰ প্লাস 1 5 -4 হ'ব হয়নে 3 স্কয়াৰ 3 plus 3 6 হৈ গল 6 ৰ স্কয়াৰ কৰিলা 36 প্লাস -4 স্কয়াৰ কৰিলা 16 গতিকে আমাৰ আনসাৰটো কিমান ওলালে 52 এতিয়া আমি 52 কি কৰিব নোৱাৰো 52 কি কৰিব পাৰিম উলিয়াব পাৰিম নেকি আচ্ছা উলিয়াব পাৰিম 52 যদি আমি বৰ্গমূল কৰো কিমান লাভ 52 2 ৰে কৰিলা 26 2 ৰে কৰিলা 13 গতিকে 2 ৰুট 13 হ'ব কিমান হ'ব 2 ৰুট 13 একক আমাৰ AB বাহুৰ দূৰত্ব কিমান ওলালে 2 ৰুট 13 একক একে ধৰণে আমি কি কৰিম BC উলিয়াম CD উলিয়াম AD উলিয়াম আমি এতিয়া কি লাম BC উলিয়াম বৰ্ডখন মচি দিও সুন্দৰ বুজি পাইছা ধুনিয়া ওকে আমি এতিয়া কি উলিয়াম BC কিমান হ'ব এটো হৈ গল B এটো হৈ গল C 0 3 square plus 3 minus 1 square 0 minus 3 square plus 3 minus 1 2 square minus 6 square কৰিলা 9 হল plus 2 square কৰিলা 4 হল গতিকে আমাৰ কিমান হল √13 একক √13 একক একে ধৰণে এটা কি উলিয়াম আমি AB উলিয়ালো BC উলিয়ালো এবাৰ কি উলিয়াম CD উলিয়াম মচি দিও মই বৰ্ডখন ধুনিয়া অকমান খৰখেদা কৰি গৈছো বিকজ আমি কি হৈছে সময় হৈ গৈছে ভিডিওটো
বহুত বেছি ডাঙৰ সাইজৰ হৈ যায় যাৰ কাৰণে মই আপলোড দিয়াত কি হৈছে এইখিনি প্ৰবলেম হৈছে তোমালোকক কৈছে যে নেটৱৰ্কৰ বহুত বেছি প্ৰবলেম যাৰ কাৰণে মই সৰু সৰু কৰিব লগা হৈছে ওকে আমি কি উলিয়াম cd উলিয়াম cd এটো হৈ গল x2y2 এটো হৈ গল x1 y1 -1 minus 0 square plus minus 4 minus 3 square okay -1 minus 0 that is -1 hobo square plus -4 minus 3 minus 7 square hobo -1 square koila 1 whole -7 square koila 49 whole gotike amar olale 50 গতিকে 50 যদি আমি কি কৰিলো বৰ্গমূল উলিয়াই দিও তেলে 5√2 একক হয়নে 25 into 2 হ'ব 25 ৰ বৰ্গমূল 5 হ'ব √2 টো ভিতৰত 2 টো ভিতৰত থাকি যাব গতিকে 5√2 একক একে ধৰণে আমি আকৌ কি উলিয়াম a দি উলিয়াম বৰ্ডখন মই মচি দিও ধুনিয়া একে ধৰণে আমি কি উলিয়াম এটা a দি উলিয়াম a d কি হ'ব এটো হৈ গল a এটো হৈ গল d x2 y2 x1 y1 -1 -3 -1 -3 হয়নে বাৰু ফৰ্মুলাটো মাইনাস আছে আকৌ স্থানাংকটো মাইনাস আছে প্লাস y2 মানে -4 -5 স্কয়াৰ -1 minus plus 3 square plus -4 -5 -9 square হৈ গল -1 plus 3 হৈ গল 2 square plus -9 square কৰিলা 81 গতিকে কি হৈ গল 2 square কৰিলা 4 plus 81 গতিকে আমাৰ হৈ গল 85 একক 85 একক ঠিক আছে দুনিয়া বুজি পাইছা 85 আমি যদি 519 যা সরি 517 যা হয়নে বাৰু 517 যা 85 হ'ব গতিকে 17 মৌলিক সংখ্যা হ'ব 5 মৌলিক সংখ্যা হ'ব গতিকে আমি হেতক আৰু কৰিব নোৱাৰিম গতিকে ইয়াৰ বৰ্গমূল আৰু উলিয়াব নোৱাৰো গতিকে আমি দেখা পালো কি যে ab মানো বেলেগ bc মানো বেলেগ cd মানো বেলেগ ab মানো বেলেগ গতিকে আমি কব নোৱাৰো যে abcd টো কেনেকুৱা প্ৰকাৰৰ হ'ব কাৰণ চাৰিটা বাহুৰ ভিতৰত কোনো বাহু যিকোনো বা গোটেই কেইটা বাহু ইটো সিটোৰ লগত বেলেগ কোনো এটা বাহু কাৰো লগত মিলা নাই মানে নহয় যদি কোনো এটা বাহু কাৰো লগত মিলাই নাই তেনে কৰ্ণৰ কথা আমাৰ নাহি বাহু কেইটা ওপৰত আমি কব পাৰো যে এটো কি এটা সাধাৰণ চতুৰ্ভুজ গতিকে আমি লিখিম যে কি যেহেতু প্ৰতিটো বাহুৰ মান বেলেগ বেলেগ গতিকে কব নোৱাৰি যে ই এটা আয়ত হবনে বৰ্গ হবনে বা তেনেকুৱা কোনো স্পেসিফিক তোমাৰ কি হ'ব চতুৰ্ভুজ হ'ব গতিকে ই এটা কি হ'ব সাধাৰণ চতুৰ্ভুজ বস ইমানখিনিয়ে কোৱেশ্চন নাম্বাৰ 3 টো তোমালোকৰ কাৰণে হোমৱৰ্ক যদি বুজি নোপোৱা মোক কবা ঠিক আছে যদি বুজি নোপাও কি কৰিবা কমেন্ট বক্সত লিখিবা যদি বুজি পাইছা কৰিছা তুমি কমেন্ট বক্সত লিখিবা যে মই পাৰিলো ঠিক আছে সুন্দৰ অহা কাইলে আমি 7 am আকৌ কৰিম আমি কি কৰিম কোৱেশ্চন 7 8 9 10 এই কোৱেশ্চন চাৰিটা সুন্দৰকে ডিসকাশন কৰিম এই চাৰিটা কোৱেশ্চন বহুত বেছি ইম্পৰ্টেন্ট এই কোৱেশ্চন চাৰিটা 7 8 9 10 কোৱেশ্চন চাৰিটা বহুত বেছি ইম্পৰ্টেন্ট আমি অহা কাইলে ডিসকাশন কৰিম আজিলে ইমানে তোমালোকে শেয়াৰ কৰিবা সাবস্ক্ৰাইব কৰিবলৈ নাপাইবা যি সকলে আজি প্ৰথম আহিছে আগৰ ভিডিও কিটা কিন্তু চাবা আগৰ ভিডিও কিটা যদি তোমালোকে চোৱা নাই তেতিয়া হলে এই আজি যে আমি কামবোৰ যে কৰিলো তোমালোকে যথেষ্ট প্ৰবলেমত পৰিবা কাৰণ আমি x to y পটাপট কৈছো কাৰণ আমি লাষ্ট ক্লাছত কি কৰি আছিলো এই কথাবোৰৰ ওপৰত ডিসকাশন কৰি আছিলো ঠিক আছে গতিকে কাইলে আকৌ লগ পাম ওকে বাই